মোৰ নাম ৰূপা। আমাৰ ঘৰ গাঁৱত আছিল। মোৰ ল'ৰা ছোৱালী দুটাই স্কুল বন্ধৰ দিনত ডাঙৰ মাকৰ ঘৰলৈ যাবলৈ বৰ উৎপাত কৰিছিল। ডাঙৰ মাকে সিহঁতক বহুত মৰম কৰিছিল। মই ল'ৰা ছোৱালী দুটাক লৈ চহৰত থকা মোৰ জাজনীৰ ঘৰলৈ গৈছিলোঁ আৰু ঘৰলৈ অহাৰ দিনা মোৰ স্বামীয়ে আমাক আনিবলৈ গৈছিল। যেতিয়া ৰাতি মই মোৰ জাজনীৰ লগত কথা পাতি আছিলোঁ, তেতিয়া তেওঁ মোক ক'লে, ৰূপা, আহা, মই তোমাৰ কঁকালত তেল মালিচ কৰি দিওঁ। এই তেল মালিচ কৰিলে জীৱনত কেতিয়াও তোমাৰ কঁকালৰ বিষ নহ'ব। মই তেওঁক কঁকালত মালিচ কৰিবলৈ দিছিলোঁ, কিন্তু তাৰ পিছত মোৰ টোপনি আহিছিল আৰু মাজনিশা সাৰ পাই মোৰ কিবা এটা অদ্ভুত অনুভৱ হৈছিল। কিন্তু এটা কথাত মই বৰ আচৰিত হৈছিলোঁ যে মাজনিশাও মোৰ ভাই শহুৰ সাৰ পাই আছিল আৰু জাজনীও শুই আছিল। এদিন মই এই গোপন কথা জানিবলৈ চেষ্টা কৰিলোঁ আৰু যেতিয়া সেই গোপন কথাটো মোৰ আগত প্ৰকাশ পালে, তেতিয়া মোৰ ভৰিৰ তলৰ পৰা মাটি ওলাই যোৱা যেন হ'ল। কাৰণ মোৰ লগততো মই মোৰ মা দেউতাৰ অতি মৰমৰ আছিলোঁ। আমি 7জনী বাই ভনীৰ ভিতৰত মই একেবাৰে সৰু আছিলোঁ। আমাৰ শৈশৱতে মাৰ মৃত্যু হৈছিল আৰু দেউতাই অকলে 7জনী বাই ভনীক ডাঙৰ দীঘল কৰিছিল। আমাৰ কোনো ভাই নাছিল। এজনী এজনীকৈ মোৰ আটাইকেইজনী বাইদেউৰ বিয়া হৈ গ'ল। ভগৱানৰ কৃপাত মোৰ আটাইকেইজনী বাইদেউ শহুৰেকৰ ঘৰত অতি সুখেৰে আছিল। তাৰ পিছত মোৰ বিয়াৰ সময় আহিল। চহৰত চৰকাৰী চাকৰি থকা এজন ব্যক্তিৰ লগত বিয়া হৈ আমি গাঁৱতে থাকিলোঁ। আমাৰ 7জনী ভনীৰ ভিতৰত ডাঙৰ দুগৰাকী শহুৰেকৰ ঘৰ চহৰত আছিল। সিহঁতে আমাক লগ কৰিবলৈ বহুত কম আহিছিল। সেইবাবে দেউতাই বাকী কেইজনীৰ বিয়া আমাৰ গাঁৱৰ ওচৰে পাজৰে কৰিছিল। মোৰো বিয়া গাঁৱৰ ওচৰতে ঠিক কৰিলে, যাতে দেউতাই প্ৰতিটো মুহূৰ্ততে মোৰ খবৰ ৰাখিব পাৰে আৰু প্ৰতিটো মুহূৰ্ততে মোক লগ কৰিব পৰাকৈ। মই বিয়া কৰাবলৈ ওলোৱা ল'ৰাজনৰ চাকৰি চহৰত আছিল। তেওঁ প্ৰতিমাহে এসপ্তাহৰ ছুটী লৈছিল। সেইবাবে মই গাঁৱৰ ঘৰলৈ আহিছিলোঁ। ল'ৰাটোৰ চাকৰিটো ভাল আছিল আৰু উপাৰ্জনো ভাল আছিল। সেইবাবে দেউতাই মোৰ সম্পৰ্ক ঠিক কৰি দিছিল। অৱশেষত বিয়া হৈ মই স্বামীৰ ঘৰ পালোহি। স্বামীৰ ঘৰখনত মই আৰু শাহুমা আছিলোঁ। মোৰ স্বামী চহৰত থাকিছিল। স্বামীৰ ককাইক আৰু বৌয়েক বেলেগ ঘৰ এখনত আছিল। তেওঁলোকৰ কোনো সন্তান নাছিল। তেওঁলোকৰ ঘৰ আন এখন চহৰত আছিল, যিখন আমাৰ গাঁৱৰ পৰা বহুত দূৰত আছিল। বিয়াৰ পিছত সকলো আলহী নিজৰ ঘৰলৈ গুচি গৈছিল। মোৰ জা আৰু ভাই শহুৰ 3 দিনৰ পাছত নিজৰ ঘৰলৈ উভতি গ'ল। তেওঁলোকৰ বিয়া হোৱাৰ 7 বছৰ হ'ল, কিন্তু এতিয়ালৈকে তেওঁলোকৰ কোনো সন্তান নাছিল। কিন্তু ভগৱানক ধন্যবাদ যে মোৰ বিয়াৰ 2 মাহৰ পিছত মই গৰ্ভৱতী হ'লোঁ। মোৰ স্বামীয়ে প্ৰতিমাহে এসপ্তাহ ঘৰলৈ আহিছিল আৰু সেই সময়খিনি তেওঁৰ লগত বহুত ভালকৈ কটাইছিলোঁ। মোৰ শাহুমাৰ পৰা মই বহুত মৰম পাইছিলোঁ। সেই সময়ত মোৰ শাহুমাই মোৰ বহুত যত্ন লৈছিল। মোৰ শাহুমাই ঘৰৰ সকলো কাম নিজেই কৰিছিল। মোক কেৱল জিৰণি ল'বলৈহে কৈছিল। মানুহে মোৰ শাহুমাৰ কথা বেয়াকৈ কোৱা শুনিছিলোঁ। মই বহুত সৰু থাকোঁতেই মোৰ নিজৰ মায়ে মোক এৰি থৈ গুচি গৈছিল। শাহুৰ পৰা মাৰ মৰম পোৱাৰ কথাটোৱে মোক বৰ সুখী কৰি তুলিছিল। মোৰ বিয়াৰ 2 মাহৰ পিছত মোৰ দেউতাৰ মৃত্যু হৈছিল। দেউতাৰ মৃত্যুত মই বৰ দুখ পাইছিলোঁ, কিন্তু মই গৰ্ভৱতী আছিলোঁ। সেয়েহে ডাক্তৰে মোক বেছি মানসিক চাপত নাথাকিবলৈ পৰামৰ্শ দিছিল। মোৰ গৰ্ভধাৰণৰ খবৰ পাই মোৰ ঘৰৰ সকলোৱে বৰ সুখী হৈছিল। 9 মাহ সম্পূৰ্ণ হোৱাৰ পিছত নাতিৰ মুখখন দেখি মোৰ শাহুমাৰ আনন্দৰ সীমা নাছিল। ইফালে মই লক্ষ্য কৰিছিলোঁ যে মোৰ জাজনীৰ মনটো সিমান ভাল নাছিল। তেওঁ ইমান বছৰে সন্তান জন্ম দিব পৰা নাছিল আৰু বিয়া হোৱাৰ লগে লগে মোৰ গৰ্ভধাৰণৰ খবৰটো পাই তেওঁৰ হৃদয়খন সঁচাকৈয়ে গভীৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। মোৰ স্বামীৰো একেই ৰুটিন আছিল। তেওঁ প্ৰতিমাহে এসপ্তাহ ঘৰলৈ আহিছিল আৰু গোটেই সপ্তাহটো আমাৰ লগত অতি আনন্দেৰে কটাইছিল। এতিয়াতো তেওঁৰ ল'ৰাটোৰ মৰমতে মাহত 2 বাৰকৈ ঘৰলৈ আহিছিল। মোৰ জাগৰাকী বহুত ভাল আছিল। তাই মোক তাইৰ ঘৰলৈ বহুত মাতিছিল, কিন্তু মোৰ ল'ৰাটো সৰু হোৱাৰ বাবে ঘৰতে থাকি ভাল পাইছিলোঁ। মোৰ ল'ৰাটোৰ বয়স মাত্ৰ 1 বছৰ হ'ল, তেতিয়া মই দ্বিতীয়বাৰ বাবে গৰ্ভধাৰণ কৰিলোঁ। কিন্তু আমাৰ ল'ৰাটো বহুত সৰু হৈ থকাৰ বাবে দ্বিতীয় সন্তানটো ৰাখিব বিচৰা নাছিলোঁ। কিন্তু মোৰ স্বামীয়ে ক'লে যে চিন্তা নকৰিবা, 2টা সন্তান আমাৰ আৰামত ডাঙৰ হ'ব। মোৰ শাহুমায়েও মোক আশ্বাস দিলে যে ভগৱানেও ভাগ্যৱানসকলক সন্তান দিয়ে। এতিয়া তুমি নিজৰ জাজনীলৈকে চোৱাচোন। ইমান বছৰে তাই সন্তানৰ বাবে হাহাকাৰ কৰি আছে। তুমি কিয় এই ভুল কৰিবলৈ বিচাৰিছা?
শাহুমাৰ এই প্ৰশ্নত মই লাজ পাইছিলোঁ। দ্বিতীয়বাৰ মই এজনী কন্যা সন্তান জন্ম দিলোঁ। মোৰ ছোৱালীজনী দেখিবলৈ বৰ মৰম লগা আছিল আৰু যিয়ে তাইক দেখে একোলা নোলোৱাকৈ থাকিব নোৱাৰে। শাহুমা, স্বামী আৰু সন্তানৰ সৈতে মোৰ সংসাৰ সুন্দৰকৈ চলি আছিল। এতিয়া মোৰ ডাঙৰ ল'ৰাটোৰ বয়স 5 বছৰ আৰু সৰু ছোৱালীজনীৰ বয়স 4 বছৰ হ'লগৈ। মোৰ ল'ৰা ছোৱালীকেইটাই স্কুললৈ যাবলৈ আৰম্ভ কৰিছিল। উৎসৱৰ সময়ত যেতিয়াই মোৰ জাজনী আমাৰ ঘৰলৈ আহিছিল তেতিয়াই মোৰ ল'ৰা ছোৱালী তেওঁৰ লগত বহুত সুখী হৈছিল আৰু স্কুল বন্ধৰ সময়ত ডাঙৰ মাকৰ ঘৰলৈ যাবলৈ জোৰ কৰিছিল। স্বামীক মই সিহঁতকেইটাৰ উৎপাতৰ কথা কওঁতে তেওঁ মোক যাবলৈ অনুমতি দিছিল। মোৰ শাহুমা অলপ অসুস্থ হৈ আছিল, সেয়েহে 3-4 দিন তেওঁৰ বাবে মই খাদ্য প্ৰস্তুত কৰিছিলোঁ যাতে তেওঁ চিন্তা কৰিব নালাগে। এতিয়া প্ৰতি দ্বিতীয় বা তৃতীয় মাহৰ মূৰে মূৰে এনেকুৱা হ'বলৈ ধৰিলে। মোৰ ল'ৰা ছোৱালীকেইটাই ডাঙৰ মাকৰ ঘৰলৈ যাবলৈ জেদ কৰিবলৈ ধৰিলে। যদি মই যাবলৈ মানা কৰোঁ তেন্তে সিহঁতে কান্দিবলৈ আৰম্ভ কৰিছিল। ল'ৰা ছোৱালী দুটাই কন্দা কটা কৰিলে মোৰ স্বামীয়ে মোক ডাঙৰ মাকৰ ঘৰলৈ সিহঁতক লৈ যাবলৈ দিছিল। মোৰ ল'ৰা ছোৱালীকেইটাই ডাঙৰ মাকৰ ঘৰত থাকি বৰ ভাল পাইছিল। মোৰ জাজনী আৰু ভাই শহুৰে সিহঁতহালক বৰ মৰম কৰিছিল। আমি গৈ 2-3 দিন তেওঁলোকৰ ঘৰত থাকিছিলোঁ আৰু যিদিনা ঘৰলৈ যাওঁ সেইদিনাই ভাই শহুৰে আমাক বাছত উঠাই দিছিল আৰু কেতিয়াবা মোৰ স্বামীয়ে আমাক নিবলৈও আহিছিল। জীৱনটো এনেকৈয়ে চলি আছিল। এইদৰে প্ৰতিবাৰেই মোৰ সন্তানে মোক ডাঙৰ মাকৰ ঘৰলৈ লৈ গৈছিল। এইবাৰো যেতিয়া মোৰ ল'ৰা ছোৱালীকেইটাৰ গ্ৰীষ্মকালীন ছুটী আছিল তেতিয়া মোৰ ল'ৰা ছোৱালীকেইটাৰে দৃঢ়তাৰে কৈছিল যে এইবাৰো তেওঁলোকে ডাঙৰ মাকৰ ঘৰলৈ যাব। বন্ধৰ মাহতো কেৱল ডাঙৰ মাকৰ ঘৰতে কটাব বিচাৰিছিল। কিন্তু এইবাৰ শাহুমাৰ কি হ'ল নাজানো, তেওঁ মোক ডাঙৰ বোৱাৰীয়েকৰ ঘৰলৈ পঠাবলৈ মান্তি হোৱা নাছিল। ল'ৰা ছোৱালীকেইটাৰ কান্দি কান্দি অৱস্থা বেয়া হৈছিল যদিও শাহুমাই কৈছিল যে এতিয়া তালৈ কোনেও যাব নোৱাৰা। তেওঁ কিয় এই কথাষাৰ কৈছিল মই বুজিব পৰা নাছিলোঁ। আগতে প্ৰতিবাৰেই ডাঙৰ বোৱাৰীয়েকৰ ঘৰলৈ তেওঁ যাওঁতে বহুত সুখী হৈ পৰিছিল আৰু মোকো কৈছিল যে ল'ৰা ছোৱালীকেইটাই কান্দি কাটি হুলস্থুল নকৰোঁতেই লৈ যাব লাগে। এতিয়া আকৌ শাহুমাই এনে কিয় কৰিছে মই বুজিব পৰা নাছিলোঁ। এতিয়া তেওঁ ডাঙৰ বোৱাৰীয়েকৰ নামটো ল'লেও বহুত খং উঠিছিল আৰু ল'ৰা ছোৱালীকেইটাকো কৈছিল যে আজিৰ পিছত তালৈ কোনেও যাব নোৱাৰা। ল'ৰা ছোৱালীকেইটাৰ কান্দোন দেখি শাহুমাই কৈছিল, তুমি ল'ৰা ছোৱালীৰ মাতৃ, কেৱল তুমিহে সিহঁতক বুজাব পাৰিবা। মই তেওঁক কাৰণটো ক'বলৈ সকলো প্ৰকাৰে চেষ্টা কৰিলোঁ, কিন্তু শাহুমাই একো নক'লে। তেওঁ মাথো ক'লে যে তুমি মাত্ৰ ল'ৰা ছোৱালীৰ লগত তালৈ নাযাবা। এই কথা স্বামীক কওঁতে মাকৰ লগত ফোনত কথা পাতিলে। মাকেও ফোনত পুতেকৰ লগত বহুত কাজিয়া কৰি আছিল। ইফালে ল'ৰা ছোৱালীহালেও ফোনত কথা পাতি কান্দি কান্দি দেউতাককো জোৰ কৰি আছিল। তেওঁ মাকক সুধিলে, এনে কি কথা হ'ল যে তোমাৰ সিহঁতৰ ওপৰত ইমান খং উঠিছে? শাহুমাৰ কথাখিনিৰ পৰা এনে লাগিছিল যে আমি তেওঁৰ ডাঙৰ বোৱাৰীয়েকৰ ঘৰলৈ যোৱাৰ কথা পতা নাছিলোঁ, কিবা ডাঙৰ ভুলহে কৰিছিলোঁ। মই এতিয়া তেওঁৰ ডাঙৰ বোৱাৰীয়েকৰ প্ৰতি সলনি মনোভাৱৰ কোনো কাৰণ বিচাৰি নাপালোঁ আৰু একো বুজিব পৰা নাছিলোঁ। অৱশেষত ল'ৰা ছোৱালীকেইটাই কান্দি কান্দি শুই গৈছিল। মই আকৌ এবাৰ যাবলৈ চেষ্টা কৰি শাহুমাক সুধিলোঁ, মা, ইয়াত এইটো জেদ কৰিবলগীয়া কি কথা আছে? ল'ৰা ছোৱালীকেইটাই যাব বিচাৰে আৰু আজি সিহঁতে বহুত কান্দিও আছে। প্ৰতিবাৰেই মই মোৰ ল'ৰা ছোৱালীৰ সৈতে তালৈ যাওঁতে আপুনি একো নকয়, কিন্তু এইবাৰ কি হৈছে যে সেই ঠাইখনৰ নাম উল্লেখ কৰিলেই আপোনাৰ ইমান খং উঠে? ল'ৰা ছোৱালীকেইটাৰ এনে অৱস্থা দেখি ময়ো দৃঢ়তাৰে শাহুৰ সন্মুখত থিয় দিলোঁ। ল'ৰা ছোৱালীৰ চকুত চকুলো দেখি মোৰো বহুত দুখ লাগিছিল। আগতে মোৰ স্বামী আৰু মই আমাৰ সন্তানৰ প্ৰতিটো দাবী পূৰণ কৰিছিলোঁ। মোৰ শাহুমাক ল'ৰা ছোৱালীকেইটাৰ কথা কৈ পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিলোঁ আৰু মই এই পদক্ষেপটো মাত্ৰ ল'ৰা ছোৱালীকেইটাৰ বাবেহে লৈছিলোঁ। আচলতে মোৰ ল'ৰা ছোৱালীয়ে ডাঙৰ মাৰ ঘৰলৈ যাবলৈ ভাল পাইছিল, কাৰণ সিহঁতৰ ঘৰটো আমাৰ ঘৰতকৈ বহুত ডাঙৰ আছিল। মোৰ ভাই শহুৰৰ ব্যৱসায় বহুত ডাঙৰ আছিল, কিন্তু এই সকলোবোৰৰ মাজতো তেওঁলোকৰ সন্তান নাছিল। স্বামী স্ত্ৰী দুয়োজনে মোৰ সন্তানক বহুত ভাল পাইছিল। মোৰ ল'ৰা ছোৱালীহালেও সিহঁতৰ প্ৰেমৰ লগত অভ্যস্ত হৈ পৰিছিল আৰু তালৈ গৈ সিহঁতে বহুত আনন্দ অনুভৱ কৰিছিল। সেইবাবে কেইদিনৰ মূৰে মূৰে তালৈ যাবলৈ জোৰ দিছিল। শাহুমাই মোক কৈছিল, বোৱাৰী, তুমি বুজি পোৱা নাই, আগতে কথাবোৰ বেলেগ আছিল আৰু এতিয়া কথাবোৰ বেলেগ ধৰণৰ। এইবাৰ শাহুমাই মোক খঙেৰে নহয় মৰমেৰে বুজাইছিল, কিন্তু তেওঁ কি ক'ব বিচাৰিছে মই বুজিব পৰা নাছিলোঁ। শাহুমাক এইবাৰ মই ক'লোঁ, ল'ৰা ছোৱালীকেইটা বৰ জেদী হৈছে
আৰু এতিয়াৰ পৰা ল'ৰা ছোৱালীকেইটাক মাৰপিট কৰি বুজাই দিম, কাৰণ এতিয়ালৈকে মই ল'ৰা ছোৱালীকেইটাৰ ওপৰত হাত তোলোৱা নাছিলোঁ। এতিয়া আপুনিও অটল হৈ আছে আৰু ল'ৰা ছোৱালীকেইটাও নিজৰ কথাত অটল হৈ পৰিছে। আপোনাক একো কৰিব নোৱাৰোঁ, কিন্তু ল'ৰা ছোৱালীৰ ওপৰত হাত দাঙিব পাৰিম। এই কথা শুনাৰ পাছত শাহুমাৰ চকুত চকুলো ওলাই আহিল আৰু ক'লে, তুমি যি বিচাৰা তাকে কৰা। ইচ্ছা কৰিলে যাব পাৰা, মই বাধা নিদিওঁ, কিন্তু প্ৰাৰ্থনা কৰিবা ভগৱানে তোমাৰ লগত কেতিয়াও কোনো বেয়া কাম নকৰক। তোমাৰ ল'ৰা ছোৱালীকেইটা সদায় দীৰ্ঘায়ু কামনা কৰোঁ। এইদৰে কৈ তেওঁ নিজৰ কোঠালৈ গুচি গৈছিল। তেওঁ কৈছিল যে তুমি যাব বিচাৰিলে যাব পাৰা, মই এতিয়া তোমাক বাধা নিদিওঁ। আনকি ল'ৰা ছোৱালীয়েও ৰাতিপুৱা আইতাকক পতিয়ন নিয়াবলৈ আহে। আমি তেওঁৰ ৰুমলৈ যাওঁতে মোৰ শাহুমাই সিহঁতৰ মূৰত হাত থৈ ক'লে, ঠিক আছে তোমালোক যোৱা। ময়ো আনন্দৰে কোঠাটোত সোমাই বাইদেউ মানে জাজনীৰ ঘৰলৈ যাবলৈ সাজু হ'বলৈ ধৰিলোঁ। মই নিজৰ আৰু মোৰ সন্তানৰ বাবে কাপোৰ পেক কৰি থৈছিলোঁ। এইবাৰ মোৰ স্বামী আহিবলৈ যথেষ্ট সময় আছিল। বাছেৰে ল'ৰা ছোৱালীকেইটাৰ লগত বাইদেউৰ ঘৰলৈ গ'লোঁ। বাইদেউৰ ঘৰ পাওঁতে তেওঁ দুৱাৰ মুখতে মোৰ আৰু ল'ৰা ছোৱালীৰ বাবে উৎকণ্ঠাৰে অপেক্ষা কৰি আছিল। মই ইতিমধ্যে তেওঁক ফোন কৰি কৈছিলোঁ যে আমি তোমাৰ ঘৰলৈ আহি আছোঁ, কাৰণ মই প্ৰতিবাৰে ফোন কৰি জনাইছিলোঁ। বাইদেউৰ অভ্যাসটো মোৰ বৰ ভাল লাগিছিল। যদি আমাৰ ঘৰবোৰ ওচৰতে থাকিলহেঁতেন সঘনাই লগ পালোহেঁতেন। বাইদেৱে মোৰ দুয়োটা ল'ৰা ছোৱালীক খৰধৰকৈ সাৱটি ধৰিলে। ময়ো তেওঁৰ ভৰি চুই আশীৰ্বাদ ল'লোঁ। তেওঁ মোক সাৱটি ধৰি ভিতৰলৈ লৈ গ'ল। মোৰ ভাই শহুৰ ঘৰৰ ভিতৰতে আছিল আৰু ময়ো তেওঁৰ আশীৰ্বাদ লৈছিলোঁ। আমি যোৱাৰ লগে লগে তাত মোৰ ল'ৰা ছোৱালীকেইটা ইমানেই সুখী হৈ পৰিছিল যে সিহঁতৰ সুখৰ কোনো সীমাই নাছিল। সিহঁতকেইটাও ডাঙৰ দেউতাকৰ লগত আঁকোৱালি লৈ বহিছিল। সঁচা কথা ক'বলৈ গ'লে মোৰো তেওঁলোকৰ ঘৰলৈ অহাৰ অভ্যাস হৈ পৰিছিল আৰু প্ৰায় 7 মাহ ধৰি ইয়ালৈ অবিৰতভাৱে আহিছিলোঁ। ইয়াৰ আগতে মই কেতিয়াবাহে আহিছিলোঁ। বাইদেৱে ক'লে, ৰূপা, মই আৰু তোমাৰ দাদাই ল'ৰা ছোৱালীকেইটাৰ আগমনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিলোঁ। মোৰ বাইদেৱে ক'লে যে তুমি মোৰ ভনীৰ দৰেই মৰমৰ আৰু এই ল'ৰা ছোৱালী মোৰ নিজৰ ল'ৰা ছোৱালীৰ দৰে। মই এই ল'ৰা ছোৱালীকেইটাৰ প্ৰতি বহুত আকৃষ্ট হৈ পৰিছোঁ। তুমি সিহঁতক ইয়ালৈ লৈ আনিলে আমিও বহুত আনন্দিত হৈ যাম। তেওঁৰ কথাত মই অলপ হাঁহিবলৈ ধৰিলোঁ। তেওঁলোকৰ ঘৰত কাম কৰিবলৈ মানুহ ৰাখিছিল, সেইবাবেই তেওঁ মোৰ লগত আৰামত সকলো সময় কটাব পাৰে। তেওঁ মোৰ পচন্দৰ খাদ্য প্ৰস্তুত কৰিছিল। ল'ৰা ছোৱালীকেইটাই সিহঁতৰ পচন্দৰ খাদ্য টেবুলত ৰখা দেখি বৰ ভাল পাইছিল। ৰাতি আহাৰ খোৱাৰ পিছত ল'ৰা ছোৱালীকেইটাক শুবলৈ কোঠালৈ সোমোৱালোঁ। যেতিয়াই আমি গৈছিলোঁ সেই একেটা কোঠাতেই থাকিছিলোঁ। মই ল'ৰা ছোৱালীকেইটাক শুৱাই থৈছিলোঁ। দুয়োটা ল'ৰা ছোৱালী খেলা ধূলা কৰি বহুত ভাগৰি পৰিছিল, গতিকে সোনকালে টোপনি গৈছিল সিহঁতি। মই শুবলৈ কাপোৰ সলাইছিলোঁ। কিছু সময়ৰ পাছত শাহুমাই কোৱা কথাত মোৰ বৰ বেয়া লাগিছিল। তেওঁ টেনশ্যনত আছিল আৰু মই তেওঁক লৈ চিন্তিত হৈ পৰিছিল। যেতিয়া মোৰ জাজনীৰ ৰুমত সোমাইছিল, তাই মোক নিমাত হৈ থকা দেখি চিন্তিত হ'বলৈ ধৰিলে। কি হ'ল, তুমি ইমান নিমাত কিয়? বাইদেউক ক'লোঁ, একো নহয় বাইদেউ, ইমান সময় গাড়ীত বহি অহাৰ বাবে মই একমাত্ৰ ভাগৰুৱা হৈ পৰিছোঁ। তেওঁ ক'লে, ঠিক আছে, তুমি জিৰণি লোৱা, আৰামত শুই যোৱা। ৰ'বা, মই তোমাৰ কঁকালত মালিচ কৰি দিওঁ, তোমাৰ ভাল লাগিব। জানেনে, মই বহুত ভাল মালিচ কৰোঁ। মোৰ এটা বিশেষ তেল আছে, প্ৰয়োগ কৰাৰ পিছত কঁকালৰ বিষ সম্পূৰ্ণৰূপে নাইকিয়া হয়, বৰঞ্চ শৰীৰৰ সকলো হাড় মজবুত হৈ পৰে। মৰমেৰে আৰু কোমলকৈ এই কথা কৈ বাইদেউ উঠি তেল আনিবলৈ গ'ল। তেওঁ যোৱাৰ পিছত মই শুই পৰিলোঁ। মই ভাবি আছিলোঁ যে যদি মোৰ শাহুৱে যদি দেখিলেহেঁতেন যে তেওঁৰ ডাঙৰ বোৱাৰীয়ে মোক ইমান মৰম কৰে, তেন্তে তেওঁৰ সকলো খং গুচি গ'লহেঁতেন। এই সকলোবোৰ চিন্তা কৰি থাকোঁতে অলপ সময়ৰ ভিতৰতে বাইদেউ তেল লৈ আহিল আৰু লগতে কাম কৰা বাইদেউগৰাকীৰ হাতত গাখীৰ এগিলাচ আছিল। তেওঁ ক'লে যে প্ৰথমে তুমি গাখীৰ গিলাচ খোৱা, তাৰপিছত আৰামত হৈ কঁকালটো উলিয়াই দিবা। প্ৰথমে গাখীৰ খালোঁ, তাৰপিছত শুই পৰিলোঁ আৰু বাইদেৱে মালিচ কৰিবলৈ ধৰিলে। তাইৰ হাতত সঁচাকৈয়ে যাদু আছিল। মই বৰ আৰাম অনুভৱ কৰি আছিলোঁ। বাইদেৱে মালিচ কৰি থাকোঁতে মোক সুধিবলৈ ধৰিলে, মায়ে তোমাক ইয়ালৈ অহাত বাধা নিদিয়ে নেকি? তেওঁৰ প্ৰশ্নত মই অলপ সময় মনে মনে থাকি বিমূৰত পৰিলোঁ যে এইবাৰ প্ৰথমবাৰৰ বাবে মোৰ শাহুমাই মোক বাধা দিয়া কথাটো আৰু বাইদেৱে প্ৰথমবাৰৰ বাবে এই প্ৰশ্নটো সোধাৰ মাজত কিবা পাৰ্থক্য আছে নেকি, এই বিষয়ে মই একো নাজানিছিলোঁ। মই ক'লোঁ, মায়ে মোক ইয়ালৈ অহাত কিয় বাধা দিব? তেওঁ মোক কেতিয়াও বাধা দিয়া নাই।
মই লাজ অনুভৱ কৰি বাইদেউৰ আগত মিছা কথা ক'লোঁ। শেষত এইবাৰ মাৰ কিমান খং উঠিল মই তেওঁক কেনেকৈ ক'ম। শাহুমায়ে এইবাৰ ইয়ালৈ আহিবলৈ কিয় মানা কৰিছিল মই গম পোৱা নাছিলোঁ। এই কথা কৈ বাইদেউক আৰু মই কষ্ট দিয়াৰ মন নাছিল, কিন্তু মই কিবা এটা অদ্ভুত অনুভৱ কৰিছিলোঁ। বুজিব পৰা নাছিলোঁ আচলতে সেইটো কি। ইয়ালৈ অহাৰ দ্বিতীয় দিন আছিল। দ্বিতীয় দিনৰ নিশাও মোৰ বাইদেৱে শোৱাৰ সময়ত মোৰ কোঠালৈ আহিছিল, ল'ৰা ছোৱালীকেইটাই শুই আছেনে নাই চাবলৈ। ল'ৰা ছোৱালীকেইটাক দেখাৰ পাছত তেওঁ ক'লে, মই তোমাৰ বাবে তেল লৈ আহোঁ। তেওঁ মোৰ শৰীৰটো আকৌ মালিচ কৰিলে। তাৰপিছত মোৰ বৰ আৰাম লাগিল আৰু সকাহ পোৱাৰ লগে লগে মই গভীৰ টোপনিত পৰিলোঁ। তৃতীয় দিনেও মোৰ বাইদেৱে আকৌ তেল লৈ মোৰ ওচৰলৈ আহি পুনৰ মালিচ কৰিবলৈ ধৰিলে। এতিয়া ময়ো তেওঁ মালিচ কৰিলে বহুত আৰাম অনুভৱ কৰা হ'লোঁ। এতিয়া এই ক্ৰম প্ৰতিদিনাই চলি থাকিল। তেওঁ প্ৰতিনিশা মোৰ কঁকালত মালিচ কৰিছিল, কিন্তু ৰাতিপুৱা চকু মেলিলে মোৰ আচহুৱা যেন লাগিছিল। এদিন সাৰ পাই দেখোঁ মোৰ বিচনাত বৰ্জনাৰ ঘড়ীটো আছে। কাৰণ তেওঁ এনেকুৱা এটা ঘড়ী পিন্ধিছিল। মোৰ বিচনাত পৰি থকা দেখি মই আচৰিত হ'লোঁ। প্ৰথমে এই কথাটো আওকাণ কৰিছিলোঁ যদিও পিছদিনা মোৰ কোঠাৰ মজিয়াত বৰ্জনাৰ শ্বাৰ্টটো পৰি থকা দেখিলোঁ। এতিয়া মই ভয় খাইছিলোঁ, কাৰণ ৰাতি মোৰ ইমান গভীৰ টোপনি আহিছিল যে মই একো গম পোৱা নাছিলোঁ, আৰু ৰাতিপুৱা সাৰ পাই 2 দিন এইবোৰ পাই আছিলোঁ। ল'ৰা ছোৱালীকেইটাও মই শোৱাৰ আগতেই শুইছিল আৰু মই সাৰ পোৱাৰ পিছতে সাৰ পাইছিল। তেনেহ'লে মোৰ ভাই শহুৰৰ এই বস্তুকেইটা কেনেকৈ মোৰ কোঠালৈ আহিল? মোৰ মানসিক চাপ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল। ইয়াত থকাৰ 5 দিন হ'ল আৰু আজি মোৰ 6ষ্ঠ দিন আছিল। আজি ৰাতিপুৱাও মোৰ ভাই শহুৰৰ শ্বাৰ্টটো বিচনাত পৰি আছিল। এতিয়া এই গোপন কথা জানিবলৈ মন গ'ল মোৰ। মই বাইদেউক এই বিষয়ে ক'ব পাৰিলোহেঁতেন, কিন্তু মই তেওঁক এই প্ৰশ্নটো পোনপটীয়াকৈ সুধিব নোৱাৰিলোঁ। তেওঁ মোক ভুল বুজিব পাৰে। মোৰ সন্মানৰ বাবে চিন্তা কৰিবলৈ ধৰিলোঁ। মোক ইমান ভাল পোৱা বাইদেৱে মোৰ লগত কিবা ভুল কৰিব পাৰিবনে বাৰু? মই এতিয়া এই কথাবিলাক বিশ্বাস কৰিব পৰা নাছিলোঁ। মোৰ মনলৈ যে কিমান প্ৰশ্ন আহিবলৈ ধৰিলে মই নিজেই বুজি পোৱা নাছিলোঁ। বাইদেৱে মোৰ ওচৰলৈ আহি সুধিলে যে তোমাক কিয় বিচলিত যেন লাগিছে আৰু তোমাৰ গাটো ভাল নহয় নেকি? মই তেওঁক ক'লোঁ যে মোৰ স্বাস্থ্য একেবাৰে ভাল। মাত্ৰ ল'ৰা ছোৱালীৰ কেইটাৰ বাবেহে অলপ ভাগৰুৱা হৈ পৰিছোঁ। মই যেতিয়া মোৰ স্বামীক ইয়াৰ পৰা নিবলৈ ক'লোঁ, তেতিয়া তেওঁ ক'লে যে তুমি নাজানা নেকি যে মা তীৰ্থ ভ্ৰমণলৈ গৈছে আৰু মোৰ আহিবলৈ এতিয়াও কেইটামান দিন বাকী আছে। তেতিয়ালৈকে তুমি দাদাহঁতৰ ঘৰতে কেইদিনমান থাকা। মই ছুটি পোৱাৰ লগে লগে তোমাক নিবলৈ আহিম। মোৰ শাহুমা তীৰ্থযাত্ৰালৈ গৈছিল। তেওঁৰ মোৰ ওপৰত ইমান খং উঠিছিল যে মোক নোকোৱাকৈ গৈছিল। তেওঁ এই কথা পুতেকক কৈছিল। শাহুমাই এতিয়াও মোৰ লগত কথা পতাই নাই। এদিন মই ল'ৰা ছোৱালীকেইটাৰ সৈতে চাদৰ ওপৰলৈ গ'লোঁ। তেনেতে হঠাৎ বাইদেৱে আহি মোক সুধিলে, কি হ'ল, তুমি ভালে আছানে? বাইদেউৰ এই কথাত মই আচৰিত হৈ পৰিলোঁ যে তাই মোৰ স্বাস্থ্যৰ বাবে কিয় ইমান চিন্তা কৰিছিল। তাই প্ৰতিবাৰেই মোৰ স্বাস্থ্যৰ কথা সুধি আছিল। মোৰ আকৌ স্বাস্থ্যৰ কি হ'ব? তাই আহি মোৰ ওচৰত বহিল আৰু মোৰ হাতখন লাহেকৈ ধৰি মোৰ ফালে চাই হাঁহিবলৈ ধৰিলে। মোৰ সেই সময়ত এনেকুৱা এটা অনুভৱ হৈছিল যেন বাইদেউৰ মুখত এটা অদ্ভুত হাঁহি বিয়পি পৰিছিল। মোৰ লগত প্ৰতিদিনে এনেকুৱা হৈ আছিল। মই গভীৰ টোপনিত পৰোঁ আৰু ৰাতিপুৱা ভাই শহুৰৰ কিবা নহয় কিবা এটা বস্তু ৰুমত পাওঁ। আৰু এদিন এনেকৈ মোৰ ছোৱালীজনীয়ে ক'লে যে মা, ডাঙৰ দেউতাই তোমাৰ ওচৰতে শুই আছিল। ডাঙৰ মায়ে মোক খৰধৰকৈ কোলাত লৈ গ'ল আৰু মোক শুৱাই দিলে, কিন্তু মই কেনেকৈ গম পোৱা নাছিলোঁ। আগতে মোৰ টোপনিটো এনেকুৱা আছিল যে সামান্য শব্দ হ'লেও মই লগে লগে সাৰ পাই যাওঁ, কিন্তু ইয়ালৈ অহাৰ পিছত কিয় ইমান টোপনি আহিছিল যে মোৰ ছোৱালীজনী টোপনিৰ পৰা সাৰ পাই উঠিল আৰু মই গমেই পোৱা নাছিলোঁ। মোৰ ছোৱালীজনীয়ে ক'লে যে মোৰ ওচৰতে তাৰ ডাঙৰ দেউতাক শুই আছিল আৰু ডাঙৰ মাও কোঠাটোত উপস্থিত আছিল। এই কথাটো মোৰ মনত ঘূৰি আছিল। সেইবাবে মই সম্পূৰ্ণ নিমাত হৈ থাকিলোঁ। কিছু সময়ৰ পাছত যেতিয়া বাইদেউ তললৈ নামি গ'ল, তেতিয়া চিন্তাবোৰে মোৰ মনত প্ৰতিক্ৰিয়া কৰিবলৈ ধৰিলে। প্ৰতিনিশা বাইদেৱে মোৰ কঁকালত তেল লগায়। মোৰ ইচ্ছা নোহোৱাৰ সময়তো তাই মোৰ কঁকালত জোৰকৈ মালিচ কৰিছিল। তাৰপিছত মই গভীৰ টোপনিলৈ গৈছিলোঁ। মোৰ ছোৱালীয়ে মোক যি ক'লে সেয়া সৰু কথা নাছিল। আৰু তাৰপিছত ৰাতিপুৱা সাৰ পালে মোৰ অনুভৱ হৈছিল সঁচাকৈয়ে কিবা এটা হৈ আছে। এই সকলোবোৰ দেখি মোৰ ল'ৰা ছোৱালীক লৈ ইয়াৰ পৰা যাবলৈ মন গৈছিল।
মোৰ স্বামীও মোক প্ৰতিদিনে ফোন কৰিছিল, কিন্তু মই এনেকৈ হাৰ মানি ইয়াৰ পৰা গুচি যাব বিচৰা নাছিলোঁ। বাস্তৱৰ বিষয়ে জানিব বিচাৰিছিলোঁ। সেইবাবেই মই ঘৰলৈ যোৱাৰ উদ্দেশ্য বাতিল কৰিছিলোঁ। আচলতে মই ইয়াত আৰু 2-3 দিন থাকিব বিচাৰিছিলোঁ। মই ভাবিবলৈ ধৰিলোঁ এতিয়া কি কৰিম আৰু এই বাস্তৱতাৰ বিষয়ে মই কেনেকৈ জানিব পাৰিম। বৰ্জনাই ৰাতি কোঠাটোত আহি মোক কি কৰিলে, বাইদেউক কিবা ক'লে মোৰো বদনাম হ'লহেঁতেন। সেইবাবেই ভয়ত একো নোকোৱাকৈ আছিলোঁ। চাদৰ পৰা নামি কোঠাটোৰ ফালে গৈ থাকোঁতে দেখিলোঁ মোৰ বৰ্জনাৰ চকু মোৰ ওপৰত পৰাৰ লগে লগে তেওঁ তললৈ চালে। ৰাতি মোৰ ৰুমলৈ অহাৰ ক্ষেত্ৰত তেওঁৰ উদ্দেশ্য কি আছিল, মই আৰু বেছি বিভ্ৰান্ত হৈ পৰিলোঁ, কাৰণ এই সকলোবোৰ কি হৈ আছে মই বুজিব পৰা নাছিলোঁ। মোৰ মূৰৰ তীব্ৰ বিষ হ'বলৈ ধৰিলে। মূৰটো টিপি টিপি বহি আছিলোঁ। ইমান চিন্তা কৰিও মই এটাও কথা বুজিব পৰা নাছিলোঁ। মই ৰাতি কোঠাৰ পৰা ওলাই আহোঁতে ডাইনিং টেবুলত বাইদেউ আৰু বৰ্জনা বহি আছিল। মোক অহা দেখি বাইদেৱে হাঁহি এটা মাৰি ক'লে, আহা বহাহি, ইতিমধ্যে ল'ৰা ছোৱালীকেইটাক খুৱাই দিছোঁ, তুমি আৰামত বহি খাব পাৰিবা। মই গৈ বাইদেউৰ ওচৰ চকীখনত বহিলোঁ। আজি মই তেওঁৰ লগত সদায়ৰ দৰে ভাল আচৰণ কৰি আছিলোঁ, যাতে তেওঁলোকে গম নাপায় যে মই তেওঁলোকক সন্দেহ কৰিবলৈ আৰম্ভ কৰিছোঁ। বৰ্জনাৰ মুখখন দেখি মোৰ বৰ খং উঠিছিল। মোৰ খাদ্য খাবলৈ অলপো মন নগ'ল, যদিও সকলোকে দেখুৱাবলৈ খাবলৈ আৰম্ভ কৰিলোঁ। বাইদেৱে মোক সুধিলে যে তোমাৰ গা বেয়া লাগিছে নেকি। এই কথা তেওঁ মোক বহুবাৰ সুধিছিল। মই মাত্ৰ খাবলৈ আৰম্ভ কৰিছিলোঁহে। মই ক'লোঁ যে মোৰ লগত তেনেকুৱা একো হোৱা নাই, মোৰ স্বাস্থ্য একেবাৰে ভাল। প্ৰতিবাৰেই তেওঁ কি বুজাব বিচাৰিছিল মই বুজিব পৰা নাছিলোঁ। ৰাতিৰ আহাৰ খোৱাৰ পিছত ল'ৰা ছোৱালীকেইটাক শুবলৈ লৈ গ'লোঁ। কিছু সময়ৰ পাছত ল'ৰা ছোৱালীবোৰো টোপনি গ'ল। এতিয়া মই মাথো বাইদেউ ৰুমলৈ অহালৈ অপেক্ষা কৰিছিলোঁ। কিছু সময়ৰ পাছত বাইদেৱে কোঠাটোৰ ভিতৰলৈ আহি পোনে পোনে মোৰ ওচৰতে বহিল। আনদিনাৰ দৰে কাম কৰা বাইজনীয়ে মোৰ বাবে গাখীৰ এগিলাচ লৈ আহিছিল আৰু মালিচৰ বাবে তেলো লৈ আহিছিল। মই গাখীৰ খোৱা নাছিলোঁ। গাখীৰ খাবলৈ মন নগ'ল বুলি অজুহাত দেখুৱাইছিলোঁ। কিন্তু আজি তেওঁ যি তেল মালিচ কৰিছিল সেই তেল মই সলনি কৰি থৈছিলোঁ। মই সলনি কৰা তেলৰ মালিচ কৰাৰ পিছত তেওঁ কোঠাটোৰ পৰা ওলাই গ'ল। তেওঁ যোৱাৰ লগে লগে মই মোৰ কঁকালটো চাফা কৰিলোঁ। লাহে লাহে টোপনি আহিবলৈ ধৰিলে যদিও মই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ ধৰিলোঁ। মই গোটেই ৰাতিটো সাৰ পাই থাকিলোঁ যদিও কোঠাটোত কোনোৱেই নাহিল আৰু মোৰ টোপনিও নাহিল। আজিৰ বাবে মোৰ প্লেনটো ফ্লপ হৈ গৈছিল, কাৰণ বৰ্জনাৰ বহুত বেছি জ্বৰ হৈছিল। যেতিয়া মই বাহিৰৰ পৰিৱেশটো চাবলৈ কোঠাৰ পৰা ওলাই গ'লোঁ, তেতিয়া এই বিষয়ে গম পাইছিলোঁ। যদিও মোৰ প্লেন ফ্লপ হৈছিল, কিন্তু সেই কথা মই ভালকৈ বুজি পাইছিলোঁ যে তেলটোত কিবা মিহলোৱা হৈছিল। আজি তেল সলনি কৰি টোপনি নাহিল। মই কালিলৈও সেই একে কামেই কৰিম আৰু পিছদিনা গোপনে বাইদেউৰ কোঠালৈ গৈ তেলখিনি সলনি কৰিলোঁ। মই জানিছিলোঁ যে ৰাতি তাই আহিলে এই তেলটো আনিব আৰু মোক এইটোৱেই মালিচ কৰিব। পিছদিনা ৰাতি আকৌ তেওঁ ৰুমলৈ অহালৈ অপেক্ষা কৰি আছিলোঁ। মোক গাখীৰ এগিলাচ দিলে আৰু মই ক'লোঁ যে মই পিছত খাম। এইখিনি কৈ প্ৰথমে মই মোৰ কঁকাল মালিচ কৰিবলৈ দিলোঁ। যেতিয়া তেওঁ কোঠাৰ পৰা ওলাই আহিল, তেতিয়া মই গাখীৰখিনি বাথৰুমলৈ দলিয়াই দিলোঁ আৰু মই গভীৰ টোপনিৰ পৰাৰ ভাও জুৰিলোঁ। কিছু সময়ৰ পাছত বুজিলোঁ যেন কোনোবাই দুৱাৰখন খুলি কোঠাটোত সোমাল। বাইদেউৰ বাহিৰে কোঠাটোৰ ভিতৰলৈ আন কোনোৱে অহা নাছিল। মোৰ টোপনি আহিল নে নাই চাবলৈ তেওঁ মোৰ ফালে বৰ মনোযোগেৰে চালে। মোক শুই থকা দেখি তেওঁ কোঠাৰ পৰা ওলাই গ'ল। ৰাতিটো লাহে লাহে পাৰ হৈ গৈছিল। তেতিয়া মোৰ চকুৱে যি দেখিলোঁ বিশ্বাস কৰিব নোৱাৰিলোঁ। এই সকলোবোৰ দেখি মোৰ উশাহ যেন বন্ধ হৈ পৰিল। এইবাৰ কোঠাটোলৈ অহা মানুহজন দেখাৰ পিছত মই থতমত খাই পৰিলোঁ। এইবাৰ কোঠাত সোমাই অহা মানুহজনৰ মাত শুনি মোৰ কাণ দুখন বিশ্বাস কৰিব পৰা নাছিলোঁ। তেতিয়া মোৰ ভাই শহুৰ আৰু জাজনী কোঠাটোত উপস্থিত আছিল আৰু তেওঁলোকে কোৱা ধৰণৰ কথাবোৰ শুনি মোৰ গাৰ নোম শিয়ৰি উঠিছিল। মই শুনা কথাবোৰ কেনেকৈ সঁচা হ'ব পাৰে? মানুহৰ ইমানবোৰ মুখ কেনেকৈ থাকিব পাৰে? মই আজি বুজিলোঁ যে মোৰ শাহুমাই মোক ইয়ালৈ অহাত কিয় বাধা আৰোপ কৰিছিল। এতিয়া শাহুমাৰ সকলো কথাই মোৰ মনত ঘূৰিবলৈ আৰম্ভ কৰিছিল। এতিয়াহে তেওঁৰ মুখৰ চিন্তা আৰু অশান্তিবোৰ বুজিব পাৰিছিলোঁ। সেই মানুহবোৰৰ কথা সহ্য কৰিব নোৱাৰি লগে লগে খঙত থিয় হৈ পৰিলোঁ, কাৰণ মই বহুত কঠিন সময়ৰ মাজেৰে পাৰ হৈ আহিছিলোঁ। আনহাতে মোৰ শাহুমাই তীৰ্থ ভ্ৰমণলৈ গৈছিল মোৰ বাবে প্ৰাৰ্থনা কৰিবলৈ। মোৰ জাই কোঠাটোলৈ গিৰিয়েকক আনি ক'লে, চাওক
আপুনি প্ৰতিদিনে তাইৰ লগত ৰাতিটো কটায়, তাই এতিয়াও গৰ্ভৱতী হোৱা নাই কিয়? আনহাতে বিয়াৰ 2 মাহৰ পিছতে তাই গিৰিয়েকৰ দ্বাৰা গৰ্ভৱতী হৈছিল আৰু 2টা সন্তান জন্মও দিছিল। এতিয়া তাই আমাৰ ঘৰৰ পৰা 2 দিনৰ পিছত যাবগৈ। মই বিচাৰিছিলোঁ তাই সোনকালে গৰ্ভধাৰণৰ খবৰ পালে তাইক মোৰ ঘৰৰ পৰা আৰু যাবলৈ নিদিওঁ। তাইৰ বহুত যত্ন ল'ম আৰু আনকি ডেলিভাৰীও কৰি দিম। ইয়াৰ পিছত আমি তাইৰ ওপৰত কিছু অভিযোগ দিম আৰু আপুনিও ক'ব যে এই সন্তানটো মোৰ, আৰু আমি তাইৰ স্বামীক পতিয়ন নিয়াম যে তোমালোক দুয়োৰে মাজত অবৈধ সম্পৰ্ক আছে, আৰু আমি আমাৰ শিশুটিক লৈ লোৱাৰ পিছত তাইক ঘৰৰ পৰা খেদি দিম আৰু তাৰ পিছত তাই য'তেই মৰে ত'তেই মৰিব। আমি গুৰুত্ব নিদিওঁ। আমাৰ ওচৰলৈ যিহেতু সন্তান এটা আহিব, এই সকলোবোৰ কেৱল শিশুটোৰ বাবেই কৰা হৈছিল। এতিয়া আৰু মই ধৈৰ্য ধৰিব পৰা নাই। অনুগ্ৰহ কৰি আপুনি আপোনাৰ কাম সোনকালে সম্পূৰ্ণ কৰক যাতে আমি আমাৰ পৰিকল্পনাত সফল হ'ব পাৰোঁ। মোৰ ভাই শহুৰে কয় মই প্ৰতিদিনে তাইৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰোঁ। কেনেকৈ নাজানো তাই এতিয়াও গৰ্ভৱতী হোৱা নাই। আনহাতে ডাক্তৰে চেকআপ কৰি তোমাৰ মাজতহে সমস্যা দেখাইছে, মোৰ নহয়। মই একেবাৰে ভালে আছোঁ, গতিকে তাই এতিয়াও মোৰ সন্তানৰ মাক কিয় হোৱা নাই? এই 2 স্বামী স্ত্ৰীৰ আচৰণ মোৰ আৰু মোৰ সন্তানৰ প্ৰতি কিয় ইমান ভাল আছিল, এতিয়াহে মই বুজিবলৈ পাৰিলোঁ। ইয়াৰ অৰ্থ স্পষ্ট যে মোৰ শাহুমাই এই দুজনৰ উদ্দেশ্যক লৈ ইতিমধ্যে সন্দেহ কৰিছিল। সেইবাবে এইবাৰ তেওঁ মোক ইয়ালৈ আহিবলৈ বাধা দিছিল। এই কথাটোক লৈ মই বহুত কান্দিছিলোঁ, কিন্তু তেওঁলোকে মোক তেওঁলোকৰ কামনাৰ লক্ষ্য কৰি এই সকলোবোৰ কৰাটো কিয় অনুচিত বুলি নাভাবিলে? তেওঁলোকে এই কথাটো কিয় ভবা নাছিল যে যদি মোৰ স্বামীয়ে গম পায় তেনেহ'লে মোৰ সংসাৰখন ধ্বংস হ'ব পাৰে? তেওঁলোকে মোৰ স্বামীৰ ওপৰত চাপ দিব বিচাৰিছিল যে মোৰ আৰু ভাই শহুৰৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে, আৰু যদি মই গৰ্ভৱতী হওঁ তেন্তে সেই সন্তানটো জন্ম হ'ব, তাৰ পিছত তেওঁলোকে লৈ ল'ব। মই এতিয়া নিজকে ঘৃণা কৰিবলৈ আৰম্ভ কৰিছিলোঁ, আৰু বাইদেউ আৰু ভাই শহুৰৰ প্ৰতি থকা প্ৰেমে মোক অন্ধ কৰি পেলাইছিল। মই এজনী মূৰ্খ আছিলোঁ যে শাহুমাই মানা কৰা স্বত্তেও মই তেওঁক অমান্য কৰি তেওঁলোকৰ ঘৰলৈ আহিছিলোঁ। এই স্বামী স্ত্ৰীক এতিয়া মই ঘৃণাৰে চাবলৈ ধৰিলোঁ, কাৰণ আজি এই দুয়োজনৰ কথা মই নিজ কাণেৰে শুনিছিলোঁ। খৰধৰকৈ থিয় হৈ মই ভাই শহুৰৰ কলাৰত ধৰিলোঁ। আপুনি মোৰ লগত এই কাম কিয় কৰিলে? মই নাজানিছিলোঁ যে আপোনালোক ইমান তললৈ নামিব পাৰে বুলি। দুয়োজনে ভবাই নাছিল যে তেওঁলোকৰ সত্য মোৰ সন্মুখত ওলাই আহিব। দুয়োজনে মোৰ ফালে চাই বৰ আচৰিত হ'বলৈ ধৰিলে, কাৰণ সিহঁতে ভাবি আছিল মই শুই আছিলোঁ বুলি। ইফালে মোৰ ল'ৰা ছোৱালীকেইটাও হুলস্থুলৰ বাবে সাৰ পাই গৈছিল। তেতিয়া ৰাতি 3:30 বাজিছিল। ঠিক সেই মুহূৰ্ততে ছোৱালীজনী কোলাত লৈ আৰু ল'ৰাৰ হাতত ধৰি ঘৰৰ পৰা মই ওলাই যাবলৈ ধৰিলোঁ। তেওঁলোকে মোক বাধা দিবলৈ বহুত চেষ্টা কৰি আছিল, কাৰণ এতিয়া তেওঁলোকে গম পালে যে তেওঁলোকৰ বাস্তৱতা এতিয়া সকলোৰে দৃষ্টিগোচৰ হ'ব। দুয়োৱে মোৰ ওচৰত ক্ষমা খুজি আছিল, আৰু তেওঁলোকে কৈছিল এই বিষয়ে আৰু কাকোৱেই নক'বা। কিন্তু মই মৌন হৈ থাকিব নোৱাৰিলোঁ। মই ৰাতি 3:30 বজাত ল'ৰা ছোৱালীৰ সৈতে তেওঁলোকৰ ঘৰৰ পৰা ওলাই আহিলোঁ। আন্ধাৰ ৰাতি মই একো বুজিব পৰা নাছিলোঁ। সেই চহৰতে প্ৰায় 10 কিলোমিটাৰ দূৰত্বত মোৰ ডাঙৰ বাইদেউৰ ঘৰ আছিল। মই এখন অটলৈ বাইদেউৰ ঘৰ পাইছিলোঁগৈ, আৰু তালৈ যোৱাৰ পিছত মই মোৰ স্বামীক সকলো কথা ক'লোঁ। ঠিক পিছদিনা মোৰ স্বামী আহিল আৰু মোক ককায়েকৰ ঘৰলৈ লৈ গ'ল। তেওঁলোকে মোৰ কথা মিছা বুলি ক'বলৈ বহুত চেষ্টা কৰিলে, কিন্তু যেতিয়া মই মোৰ ছোৱালীক ৰাতি দেখা কথাবোৰ দেউতাকক ক'বলৈ ক'লোঁ, তেতিয়া মোৰ ছোৱালীয়ে দেউতাকক ক'লে যে মই দেখিছিলোঁ ডাঙৰ দেউতাই মাৰ ওচৰত শুই আছিল। এই সকলোবোৰ শুনি মোৰ স্বামীয়ে ভায়েকৰ মুখত চৰ মাৰি অতি বেয়াকৈ গালি পাৰিছিল। তেওঁলোকৰ লগত সকলো সম্পৰ্ক শেষ কৰি দিলে। মোক হাতত ধৰি মোৰ স্বামীয়ে সেই ঘৰখনৰ পৰা উলিয়াই আনিলে। মোৰ শাহুমাও এই কথা গম পাই ডাঙৰ বোৱাৰীৰ লগত সকলো সম্পৰ্ক ছিঙি ক'লে যে আজিৰ পিছত তুমি আমাৰ ঘৰত ভৰি দিয়াৰ কোনো প্ৰয়োজন নাই। ময়ো তেনেধৰণে মোৰ ল'ৰা ছোৱালীকেইটাক বুজাই দিছিলোঁ যে সিহঁত দুয়োজন বৰ দুষ্ট মানুহ, এতিয়া আমি তেওঁলোকৰ ঘৰলৈ আৰু কেতিয়াও নাযাওঁ। মোৰ স্বামীয়ে বৰ লাজ অনুভৱ কৰিছিল, আৰু তেওঁলোকে কেৱল সন্তান জন্ম দিবলৈ আৰু যি কৰিবলৈ ওলাইছিল মোৰ আৰু মোৰ স্বামীৰ জীৱনটো নষ্ট কৰি পেলালেহেঁতেন। আজিলৈকে আমি এই ঘটনাটোক অনুশোচনা কৰিয়ে আছিলোঁ। আমি দুয়ো স্বামী স্ত্ৰীয়ে সেইসকল লোকৰ লগত সকলো সম্পৰ্ক শেষ কৰি দিছোঁ। তেওঁলোকে আমাৰ ওচৰত বহুত ক্ষমা খুজিছিল। ইতিমধ্যে বৰ্তমান মোৰ ভাই শহুৰৰ স্বাস্থ্যও অৱনতি ঘটিছে।
এই কথা গম পোৱাৰ পিছতো মোৰ স্বামীয়ে তেওঁলোকৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ নিদিলে। মোৰ ভাল লাগি গ'ল যে মোৰ স্বামীয়ে মোক সমৰ্থন কৰিলে আৰু তেওঁ মোৰ কথাখিনি সোনকালে বিশ্বাস কৰি ল'লে। নহ'লে হয়তো ভুল বুজাবুজিৰ বাবে মোৰ সোণৰ সংসাৰখন ধ্বংস হৈ গ'লহেঁতেন। এতিয়া বৰ্তমান মই মোৰ পৰিয়ালক লৈ বহুত সুখী। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।